অসমত চূড়ান্তভাৱে ব্যৰ্থ জলজীৱন মিছন বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত দেৰগাঁও পাচনি বৰাগাঁৱৰ ৰাইজ পুখুৰীৰ পানী খাই দিন অতিবাহিত কৰিবলগীয়া হৈছে গাঁওখনৰ ৩০০টাৰো অধিক পৰিয়ালে অসাৰ প্ৰতিপন্ন হ'ল চৰকাৰৰ ঘৰ ঘৰ নল ঘৰ ঘৰ জল শ্লোগান ৪ বছৰৰ পূৰ্বতেই কাম আৰম্ভ হৈছিল কিন্তু আজি কুপতি সম্পূৰ্ণ হৈ নুঠিল এই প্ৰকল্পটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনে বিফলতাত এতিয়া ৰাইজৰ অন্তহীন দুৰ্দশা বিভাগীয় মন্ত্ৰীৰ অকৰ্মণ্যতা আৰু কমিছন ৰাজৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু স্থানীয় ৰাইজৰ কাষত উপস্থিত হৈছিল আমাৰ সাংবাদিক চম্পক দত্তৰ জৰিয়তে আপোনালোকক আমি কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ হয় প্ৰশাসনত পৰিণত হ'ল কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন আমি আচলতে দেখুৱাই ভাগৰিছো আৰু একেটা সময়তে কেগৰ যিখন প্ৰতিবেদন সেই কেগৰ প্ৰতিবেদনে উন্মোচন কৰিলে যে অসমতনো প্ৰকৃততে কি কাৰণত এই জল জীৱন মিছন আঁচনিখন ফ্লপছত পৰিণত হ'ল এয়া যে যিগৰাকী বিভাগীয় মন্ত্ৰী সেই বিভাগীয় মন্ত্ৰীগৰাকীৰ কমিছনৰ অংকতেই যেন এই গোটেই কাৰবাৰটো এক প্ৰকাৰে ফ্লপছলৈ পৰিণত হ'ল সেই কথা কেগৰ প্ৰতিবেদনখনে উন্মোচন কৰিলে আৰু আমি আচলতে দেখুৱাই আহিছো কিদৰে জল জীৱন মিছনৰ এই অভিলাষী আঁচনিখন বিফল ৰূপে পৰিগণিত হ'ল এনেদৰে এইসমূহ আপোনালোকক দেখুৱাইছো এটা পানীৰ টেংকি বনালে তেওঁলোকে বাউণ্ডেৰী ৱাল মাৰিলে এটা ঘৰ নিৰ্মাণ কৰিলে ইয়াতে তেওঁলোকে বিদ্যুৎ সংযোগৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা কৰিলে তাৰ পাছতো কিন্তু আজিৰ দিনটোত এই যিটো আপোনালোকে দেখিছে প্ৰকল্প এই প্ৰকল্পটোৰ পৰা এই যিখন পাচনি বৰা গাঁৱৰ ৰাইজ অৰ্থাৎ দেৰগাঁৱৰ নিকটৱৰ্তী পাচনি বৰা গাঁৱৰ ৰাইজে কিন্তু এই অঞ্চলটোৰ এই আপোনালোকৰ যিটো প্ৰকল্প এই প্ৰকল্পটোৰ পৰা কিন্তু পানী পাবলৈ সক্ষম নহল আজিৰ দিনটোলৈকে গতিকে ইয়াকে লৈ পেলাই ৰাইজে ক্ষোভ উজাৰিছে আৰু তেওঁলোকে কৈছে যে তেওঁলোকে পুখুৰীৰ পানী ব্যৱহাৰ কৰে তেওঁলোকে খোৱাৰ কাৰণেই হওক দমকলৰ পানী ব্যৱহাৰ কৰে যাৰ কাৰণে তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ আহিছে আৰু বিভিন্ন ধৰণৰ অসুবিধাত পৰিছে মই বাইদেউ আপোনাৰ ওচৰলৈকে অকণমান আহিলো কি ক'ব প্ৰকৃততে মই মানে আমাৰ এইটো হোৱা বহুত দিনেই হ'ল 2 বছৰে হ'ল আজিলৈকে মানে আমাৰ বহুত অসুবিধা হৈছে মানে বালি ফিল্টাৰ কৰি টিঙত মানে খাবলগীয়া হৈছে এতিয়া পুখুৰী পানী খাবলগীয়া হৈছে আমাৰ চবৰে মানে বহুত অসুবিধা আছে এইখিনি মানুহ বিঘা হয় মানে আমি এই মাটিকণ মানে দিছিলো যে ৰাইজে খাব বুলিয়ে মাটিকণ এনেই দান দিছিলো মানে ৰাইজে পানীকণ খওক বুলি কিন্তু ৰাইজে আজিলৈকে পানীকণ খাবলৈ সক্ষম নহ'লে আজি নাপালে 2 বছৰে হ'ল আজি এইসকল ৰাইজৰ মুখেৰে শুনিছে আপোনালোকে তেওঁলোকে পুখুৰীৰ পানী খাই পেলাই আজিৰ দিনটোত তেওঁলোকে দিন অতিবাহিত কৰিছে দাদা কি ক'ব উন্নয়নৰ নামত ঢাক ঢোল বজাই লাভ নাই কিন্তু জয়ন্ত মল্ল এতিয়া জল আছে নল আছে জল নাই কৈ থাকে এটা কিন্তু কৰে এটা পানী বা আমাৰ এতিয়া অধ্যুষিত যিখিনি পানী আমি ব্যৱহাৰ কৰি আছো বেমাৰ আজাৰ এই অঞ্চলত বহুত বাঢ়ি গৈছে তাৰ বিনিময়ত আমাৰ চৰকাৰ এইটো যি 3 বছৰ হৈ গ'ল ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই পানীৰ ব্যৱস্থাটো নহ'লে পানীৰ প্ৰাণ গতিকে পানী নহ'লে মানুহৰ বেমাৰ আজাৰ বাঢ়ি যায় আমি একদম গেলা পুখুৰী পানী খাই আছো গতিকে অন্ততঃ চৰকাৰে কাইণ্ডলি আমাক যাতে এই পানী আঁচনিটো সুবিধা কৰি দিয়ে তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰীলৈ বা সাধাৰণে অনুৰোধ জনাইছো কি ক'ব বাইদেউ মই সেইটোকে কওঁ যে 2 বছৰ হ'ল আজিলৈকে আমি ভাল পানী অকণ আইৰণ পানী খাই আছো এতিয়া উপায় নাইকিয়া হ'ল আৰু কি কৰিম আৰু উপায়তো নাই এতিয়াতো দিব লাগিছিলে চৰকাৰে সেইকাৰণে অনুৰোধ জনাইছো যাতে পানীখিনি সোনকালে দিয়ক ভাল পানীখিনি আপোনালোকে বহুবাৰ ইয়াৰ আগতেও অনুৰোধ জনাইছে তাৰ পাছতো কিন্তু চৰকাৰখনে শুনা নাই কি ক'ব বাইদেউ ময়ো এইটোকে অনুৰোধ জনাও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে আমাৰ এই পানী আঁচনিৰ যোগানটো এবাৰ সম্পূৰ্ণ হয় আৰু আমি ভাল পানী খাবলৈ পাওঁ সেয়া আশা কৰিছো